যিখিনি এই এটা সংজ্ঞা এটা নিৰূপণ কৰিব লাগিব নে নাই, কাৰ থাকি গ'ল সংজ্ঞাটো ৰণোজ পেগু ডাঙৰীয়াই নিৰূপণ কৰিছে। কিছু মানুহৰ হ'ব, কিন্তু হ'লেও আৰু থাকি যাব। এই বিষয়টো এনেকুৱা যে ইয়াক কোনেও শেষ কৰিব নোৱাৰে, কাৰণ থাকি যোৱাৰ কোনো সংজ্ঞা নাই। এতিয়া আপুনি সাংবাদিক, আপোনাক যদি মই সোধোঁ থাকি যোৱাৰ সংজ্ঞাটো কি, আপুনিও দিব নোৱাৰিব না। বিষয়াই ভুল কৰা কোনটো পইণ্টত ভুল কৰিলে বুলি ক'লে সেই পইণ্টটো ঠিক কৰিম, কিন্তু সেই পইণ্টটো ঠিক কৰাৰ লগে লগে আৰু দুটা পইণ্ট নতুনকৈ আহি যাব। 2011 চনত যিসকলে শিক্ষক থাকি গ'ল চাকৰি দিবলৈ, 11 চনৰ 23 নৱেম্বৰত যিসকলে দিছিলে, থাকি যোৱাৰ সংজ্ঞাটো কোনে নিৰূপণ কৰিব? তেওঁলোকে কৈ আছে যে এইখিনি ভুলৰ কাৰণে থাকি গৈছে বুলি ক'লে। যিখিনি এই এটা সংজ্ঞা এটা নিৰূপণ কৰিব লাগিব নে নাই, কাৰ থাকি গ'ল সংজ্ঞাটো ৰণোজ পেগু ডাঙৰীয়াই নিৰূপণ কৰিছে। কিছু মানুহৰ হ'ব, কিন্তু হ'লেও আৰু থাকি যাব। এই বিষয়টো এনেকুৱা যে ইয়াক কোনেও শেষ কৰিব নোৱাৰে, কাৰণ থাকি যোৱাৰ কোনো সংজ্ঞা নাই। এতিয়া আপুনি সাংবাদিক, আপোনাক যদি মই সোধোঁ থাকি যোৱাৰ সংজ্ঞাটো কি, আপুনিও দিব নোৱাৰিব না। বিষয়াই ভুল কৰা কোনটো পইণ্টত ভুল কৰিলে বুলি ক'লে সেই পইণ্টটো ঠিক কৰিম, কিন্তু সেই পইণ্টটো ঠিক কৰাৰ লগে লগে আৰু দুটা পইণ্ট নতুনকৈ আহি যাব। 2011 চনে হওক, 2001 চনে হওক বা 2021 চনতে হওক, প্ৰাদেশিকৰণৰ পৰা বাদ পৰা শিক্ষক কৰ্মচাৰীসকলৰ জীৱন যৌৱন, তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত, অৰ্থাৎ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস হোৱাৰ পিছতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বঞ্চিত শিক্ষকসকলৰ সংজ্ঞা বিচাৰি পোৱা কথাটো আমাৰ এই মানে অসমৰ কাৰণে বা ভেঞ্চাৰ শিক্ষাৰ মানে জগতখনৰ কাৰণে অত্যন্ত মানে লাজ লগা আৰু অত্যন্ত দুখ লগা কথাটো। এতিয়া কথাটো হ'ল 2011 চনত যেতিয়া আইনখন হৈছিল, 13 চনত প্ৰাদেশিকৰণ কৰোঁতে অসমৰ শিক্ষামন্ত্ৰী কোন আছিল বাৰু? কাৰ দিনত বাৰু এই শিক্ষকসকলক বাদ কৰি থোৱা হৈছিল? তেওঁলোকে কি পৰিসংখ্যা দি তেওঁলোকক বাদ কৰি থৈছিল? এইটো এটা আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা প্ৰশ্ন। আমাৰ কথাটো হ'ল যে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই কেৱল 2011 চনত বাদ পৰা শিক্ষক কৰ্মচাৰীয়ে নহয়, আমি সমগ্ৰ 2001, 2013, 2021 এই আটাইকেইটা বৰ্ষতে প্ৰাদেশিকৰণৰ পৰা বাদ পৰা শিক্ষক কৰ্মচাৰীখিনিক যিখিনি যোগ্য, আমি যোগ্য শব্দটো আমি লগোৱা মানে তাত ইয়াত ফটোৱাইছোঁ যে যিখিনি যোগ্য, এই যোগ্য যিখিনি মানুহ, এই মানুহখিনিক তেখেতে ন্যায় দিব লাগে। এইটো আমি দীৰ্ঘদিন ধৰি দাবী জনাই আহিছোঁ। এতিয়া কথাটো হ'ল তেখেতে এটা কথা কৈছে যে কিছুৱে পাব আৰু সকলোবিলাকে নাপায়, কিছুৱে নাপাব। সমস্যাটো সমাধান নহয়। সমস্যাটো সমাধান কৰিব খুজিলে চৰকাৰৰ কাৰণে একো ডাঙৰ কথা নহয়। তেওঁলোকে সমস্যাটোৰ সমাধান ক'ত নহ'ব? হ'বই, কাৰণ ইতিমধ্যে এই শিক্ষকবিলাকৰ মাজৰ পৰা বহুত শিক্ষক যিবিলাক মানে অৱসৰ পালে, তেওঁলোকৰতো সমস্যাটো শেষ হৈ গ'ল। আৰু যিমানবিলাক স্কুল ইতিমধ্যে বন্ধ হ'ল মানে চৰকাৰী ষড়যন্ত্ৰত বন্ধ হ'ল, এইবিলাকৰ সমস্যা তেওঁলোকে তেনেধৰণে সমস্যাটো সমাধান কৰিছে। আচলতে এই চৰকাৰখনৰ আমি বুজি পাওঁ যে চৰকাৰখনৰ কথাটো হ'ল যে ভেঞ্চাৰ স্কুলখিনি বুলিয়ে নহয়, মানে সমগ্ৰ শিক্ষা ব্যৱস্থাটোক তেওঁলোকে মানে প্ৰাইভেটাইজেশ্যন কৰিব বিচাৰিছে, ব্যক্তিগতকৰণ কৰিব বিচাৰিছে। আৰু কেৱল মাত্ৰ ধূপদানিৰ নিচিনাকৈ বা ফুলদানিৰ নিচিনাকৈ কেইখনমান বিদ্যালয় বা মহাবিদ্যালয় তেওঁলোকে অসমত ৰাখি থ'ব, দেখুৱাবৰ কাৰণে বা কেন্দ্ৰীয় চৰকাৰৰ পৰা অলপমান পইচা পাতি আনিবৰ কাৰণে। বাকী গোটেই আমাৰ অসমীয়া ৰাইজে বুজি উঠা নাই এতিয়াও যে বাকী গোটেই শিক্ষা ব্যৱস্থাটো ব্যক্তিগতকৰণৰ লৈ আছে। আৰু আমি অসমীয়া মানুহে ইয়াত মানে চৰকাৰক আমি অৰিহণা যোগাই আহিছোঁ। এতিয়া কথাটো হ'ল আপোনালোকে গম পায় যে 6 চনৰ আগত প্ৰতিষ্ঠিত হোৱা শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰিম বুলি কৈ থৈ দিছে। এতিয়া আৰু 8 মাহ আছে নিৰ্বাচনলৈ। ইয়াৰ পিছত শেষৰখন বিধানসভা হ'ব। এই শেষৰখন বিধানসভাত বিধেয়কখন, যিখন সংশোধনী বিধেয়ক আনি উঠাৰ পিছত খুব সম্ভৱতঃ আৰু 2 মাহ বা 3 মাহ থাকিব। 2 মাহ 3 মাহৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ নিচিনাকৈ 120 কিলোমিটাৰ দূৰত তেওঁ এই যিটো উন্নয়ন বা আমাৰ প্ৰাদেশিকৰণৰ বিষয়টো তেখেতে কিমান দ্ৰুতগতিত মানে লৈ যায়, আমাক সমস্যাটো সমাধান কৰি দিব, আমাৰ কিন্তু এটা প্ৰশ্নবোধক চিন ইয়াতে আছে। আৰু তেখেতৰ কথাতে আমি বুজি পাইছোঁ যে তেখেতে লখিমপুৰত যাই যিখিনি কথা ক'লে এতিয়া, যে সমস্যাটো সমাধান নহয়, সমস্যাটো থাকিবই, তাৰমানে সমস্যাটো তেওঁ জীয়াই ৰাখিবই। সমস্যা যিমান দিন থাকিব তেওঁলোকে সিমান দিন ৰাজপাত খাই থাকিব। এতিয়া কথাটো হ'ল আমাৰ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আমি দীৰ্ঘদিন ধৰি আন্দোলন ধৰ্ণা প্ৰতিবাদ কৰি আছোঁ। আৰু আমাৰ বঞ্চিত শিক্ষকসকলৰ কথাটোও কৈছোঁ যে আমাৰ পৰিসংখ্যা বুলি কওঁতে, বঞ্চিত শিক্ষকৰ পৰিসংখ্যা বুলি কওঁতে হয় বহুত কেইটা কেটেগৰী আছে। কিছুমান আছে লেট জইনিং, কিছুমান আছে লেছ এনৰলমেণ্টৰ কাৰণে প্ৰাদেশিকৰণ হোৱা নাই, কিছুমান আছে লেট কনকাৰেঞ্চৰ কাৰণে প্ৰাদেশিকৰণ হোৱা নাই, কিছুমান
এনেকুৱা হৈছে যে বিশেষকৈ এম ই স্কুলত 3জন শিক্ষকক মানে 30:1 যিটো PTR এই PTRৰ গণনা লৈ আচলতে আমিও আইন মানিছোঁ, আইনৰ গণ্ডিৰ ভিতৰত থাকি আমি দাবী জনাইছোঁ যে 30:1 কৰিয়ে দিয়ক। কিন্তু কেনেকৈ দিয়ক? এতিয়া এম ই স্কুল এখন প্ৰাধিকৰণ কৰিছে, তাতে মাত্ৰ 3জন শিক্ষক, 3টা বিষয়ৰ 3জন শিক্ষকক প্ৰাধিকৰণ কৰিছে 30:1 হিচাপত, আৰু বাকী 2টা বিষয়ত শিক্ষকক প্ৰাধিকৰণ কৰা নাই। অৰ্থাৎ হিন্দী বা হয় কোনোবাখন স্কুলত ইংৰাজীৰ, কোনোবাখন স্কুলত হয়তো অসমীয়া, কোনোবাখন স্কুলত হয়তো সমাজ বিজ্ঞানৰ শিক্ষকজনক প্ৰাধিকৰণ কৰা নাই। এই যে 2জন শিক্ষকক প্ৰাধিকৰণ কৰা নাই, সেই 2টা বিষয় কোনে পূৰাব? 30:1 বুলি কৈ তেওঁলোকে 30:1 আমিও মানিছোঁ, আইনত 30:1 কৰিছে। 30জন ছাত্ৰ ছাত্ৰীৰ মাজত এজন শিক্ষক দিছে, বিজ্ঞানৰ এজন শিক্ষক দিছে, বা অসমীয়া শিক্ষক এজন দিছে, বা সমাজ বিজ্ঞানৰ শিক্ষকজন দিছে। এই হিন্দী আৰু বাকী থকা বিষয়টো কোনে পঢ়াব? এইটো বিষয়ে আমাৰ আজিও প্ৰশ্ন, এই প্ৰশ্নটোৰ উত্তৰ আমাক চৰকাৰে দিব লাগে। আৰু সাংঘাতিক ধৰণৰ ষড়যন্ত্ৰ কৰিছে 2021 চনত যে বিদ্যালয়বিলাক প্ৰাধিকৰণ নকৰি মাত্ৰ 3জন শিক্ষকক প্ৰাধিকৰণ কৰিছে। এম ই স্কুলত, LP স্কুলত 2জন শিক্ষকক প্ৰাধিকৰণ কৰি বেলেগ বেষ্ট স্কুলত তেওঁলোকক নি মানে তাতে জইন কৰি পৰিছে। এনেদৰে বা হাই স্কুলে যদি ক'ৰবাত প্ৰাধিকৰণ কৰিছে, স্কুলখন প্ৰাধিকৰণ কৰা নাই, তেওঁলোকৰ শিক্ষক কেইজনমানক নি বেলেগ স্কুলত, বেষ্ট স্কুলত নিদি দিছে। এইবিলাক বিসংগতি থাকিব, আৰু সেইকাৰণে আমি সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ এইবাৰ প্ৰাধিকৰণ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত আমাৰ বিশেষ ভূমিকা আছে। শ্ৰদ্ধাৰ শিক্ষকসকলক আমি আহ্বান জনাইছোঁ যে আপোনালোকে মানে মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাটোতে প্ৰত্যঞ্জয়ী ঘৰত বহি নাথাকিব, আপোনালোক সদায় সচেতন হৈ থাকক। আৰু সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা এনে এটা সংস্থা LP পৰা কলেজলৈকে সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীয়ে সক্ৰিয় হৈ থাকক আৰু আমাৰ লগত সহযোগ কৰক। আমি অনাগত দিনত অবিৰতভাৱে আমি এই প্ৰক্ৰিয়াটো আমি মনিটৰিং কৰিম। আমি সদায় বিষয়াবৰ্গ বা মন্ত্ৰীৰ লগত যোগাযোগ কৰি আছোঁ। আমি শেহতীয়াকৈ গম পাইছোঁ যে গ্ৰীষ্মকালীন অধিৱেশনত তেওঁলোকে বিধেয়কখন আনিব, আৰু সেই বিধেয়কখন আনিব কেনেদৰে আনিব, আৰু এনেকুৱা এটা সময়লৈ আনিছে য'ত হয়তো মানে সেই বিধেয়কখন যদি কিবা কাৰণত ভুল হয় তাৰ কাৰণে সংশোধনীৰ কোনো ব্যৱস্থা নাথাকিব, সময় নাথাকিব। তেনেদৰে কেইখনমান স্কুল বা কেইজনমান শিক্ষকক প্ৰাধিকৰণ কৰি প্ৰাধিকৰণৰ নাটকখন ইমানতে সামৰি মাৰিব। তাৰপিছত চৰকাৰেও জানে যে এই শিক্ষকখিনিৰ আৰু বয়স নাথাকিব। গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মই সকলো পৰ্যায়ৰ একদম বঞ্চিত আৰু অপ্ৰাধিকৃত শিক্ষানুষ্ঠানৰ সকলোবোৰ শিক্ষক কৰ্মচাৰীকে কৈছোঁ, আপোনালোক সদায় সচেতন হৈ থাকক, সহযোগত থাকক। আমি এই গোটেই বিষয়বস্তুটো কিন্তু বিশেষভাৱে পৰ্যবেক্ষণত ৰাখিব লাগিব। ধন্যবাদ।